মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ পুৱাই এতিয়া পুৱা সময় হ'ল 7:30। পুৱাই আছোঁ মই বেলচৰত কি আছোঁ আপোনালোকক জনাই আছোঁ। মোৰ বন্ধু কেইজনমান তাৰমানে ঝাৰখণ্ডক যাব, প্ৰভু ভোলানাথক সেৱা কৰিব। মোৰ বন্ধু অনুপ আৰু কেইজনমান সদস্য ঝাৰখণ্ডৰ দেওধৰত যাব। লগত আছে বন্ধু অনুপ, হাই, শুভেচ্ছা লাগিল। বলবম প্ৰথমত পৰিকল্পনা কিমান দিনৰ পৰা আছিল? এইটো মোটামুটি 6 মাহ 1 বছৰ আগৰ পৰাই আছিল যে একবাৰ জীৱনত বাবাধাম যাম। আগৰ পৰা ভাবি আছিলোঁ, কিন্তু এইবাৰ ছাকচেছ হ'ল। এতিয়ালৈকে হোৱা নাই, প্ৰভু নিয়াৰ কথা আৰু প্ৰভু নিলে যাম। আৰু এতিয়ালৈকে প্ৰভুৰ আশাত আগবাঢ়িছোঁ আৰু। মূল কেইজন যাবা টোটেল? আমি একে গ্ৰুপত 80 জন যাম। 80 জন বহুত একেলগে ভাল হ'ব। ইমান লাগে যায়। আমি ৰঙিয়াত উঠিম। ইয়াৰ পৰা বাছত যাবা নাকি? ইয়াৰ পৰা আমি গাড়ী ভাড়া কৰি লৈছোঁ। মূল এতিয়া বেলচৰ মন্দিৰৰ পৰা যাব। দুৰ্গা পূজা হয়, তাৰে মন্দিৰৰ পৰা মূল তাকালি গোটেইকেইজন আহিব। আহি পেলাই তাৰ পৰাই আপোনাৰ গোটেইকেইজন ৰঙিয়াত উঠিব। ৰঙিয়া কি গাড়ী? ৰঙিয়াৰ কাঞ্চনজংঘা এক্সপ্ৰেছ। কেতিয়াত আছে? আমি বৰ্তমান আহি পালোঁ বিল্লেশ্বৰ দেৱালয়ৰ পৰা সন্মুখত। ইয়াতে গোটেইকেইজন তাৰমানে আহিব, প্ৰায় আহিছে কেইজনমান। ইয়াতে গোটেইকেইজন আহি লগ হৈ ইয়াৰ পৰাই ৰাওনা হ'ব। এইটো মূল স্থান। তাকে যোৱাৰ আগতে গোটেইকেইজনে একবাৰ তাৰমানে বেলচৰ দেৱালয়ত আহিলোঁ। অনুপে চাকি ধূপ লৈ লৈছে। লগত আহি পালাক বাবুল দা আৰু কেইজনমান সতীৰ্থ আহি আছে আমাৰ। বলবম এই চাগতে যিহেতু মই মন্দিৰত আহিছোঁ, একবাৰ মন্দিৰত সোমাই লওঁ। সোমাই পেলাই মই সেৱা কৰি লওঁ ভগৱানৰ ওচৰত, যাতে সকলো ভালে যায়, ভালে আহিব পাৰে। লগতে সকলোৰে উন্নতি হওক, ভাল হওক। মকবুল আৰু বাবুল আহি পেলাক। এতিয়া অনুভৱ শুভেচ্ছা দিব পাইছে, যাতে ভালে যায়, ভালে আহি পাই আমাৰ কাৰণে মৰম আশীৰ্বাদ লৈ হওক ভগৱানৰ ওচৰত যাই পেলাই। কোৱা, এতিয়া আমাৰ গোটেই অল অসমৰ ষ্টাফৰ হৈ আমাৰ 108ৰ ষ্টাফৰ হৈ অনুপে বাবা ধামত যাব, ঝাৰখণ্ড জেগাত যাব আৰু। গতিকে আমাৰ অল অসমৰ মৃত্যুঞ্জয়ৰ কাৰণে অনুপে যাতে এশৰ চাকি তাত দি আহে আৰু আমাৰ ভালৰ কাৰণে। গতিকে অনুপ তুমি ভালে যোৱা আৰু ভালে ঘূৰি আহা, আমাৰ কাৰণে এশৰ চাকি দিয়ে। মন্দিৰৰ পুখুৰী আছে, মাছো আছে। কিমান আছে এইটো চামাই
আমাৰ মকবুল্লা অনুপ আৰু কেইজনমান সতীৰ্থক তাৰমানে ট্ৰেইনত খোৱাৰ বাবে প্ৰসাদ আৰু ফল মূল অলপমান দিলাক যাতে ট্ৰেইনত খাব পাৰে এইখিনি দিলাক তিনিখন গাড়ী নিব 6টা হাতী বলবো অনুবাদক গেল ভালে ভালে যাইবা তাৰে বাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ এতিয়া মকবুল্লা মই আৰু পিছফালে বাবুল্লা আছে আমি যাই আছোঁ এতিয়া আমি সকলোৱে যাওঁ পাই